মৰ্নিং কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল মই নিকুমণি আপোনালোকক মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু মই ব্লগ নিদিয়া পুৰা এসপ্তাহ হ'ল বুলি ক'ব পাৰি আৰু বহুত ফ্ৰেণ্ডে সুধিহি আছিলে যে ভিডিঅ' দিছা নেকি ভিডিঅ' কৰিছা নেকি ভিডিঅ' বনাইছা নেকি তো কালি মোৰ লগৰ দীপশিখাই মোক মেছেজ কৰিছে হোৱাটছএপত ব্লগ নিদিয় নেকি ব্লগ কেতিয়া দিবি তোৰ ব্লগ চাব মন গৈছে তো ভাবিলোঁ আজি নাই ৰাতিপুৱাৰ পৰাই আৰম্ভটো কৰি দিওঁ তো সেয়াই আৰু যিহেতু এতিয়া 7:30 বাজিছে আজি যিহেতু মই ৰাতিপুৱা শুই উঠা লগে গা ধুওঁ তো আজি অলপ ষ্টাইলো মাৰি লৈছোঁ মানে তো সেইবাবে ৰাতিপুৱাই গা চা ধুই মেলি অলপ ষ্টাইল কৰি কিনে তো সেইকাৰণে তো ষ্টাৰ্ট কৰোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব আৰু মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব বহুত বেছি দীঘলীয়া ভিডিঅ' মই নকৰোঁ কেতিয়াবা 13-14 হৈ যায় মই প্ৰায় ছুটি কৰিবলৈ বেছি চেষ্টা কৰোঁ বৰ বেছি দীঘলীয়া হ'লে ময়ো বৰ এটা ভাল নাপাওঁ তো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই তো বলক এতিয়া কি কৰোঁ আপোনালোকৰ লগত দেখুৱাই যাওঁ কথা একদম খেলি মেলি বুলি ক'ব লাগিব তো আজি মই দুটা নহয় এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব আৰু প্লিজ কমেণ্ট বক্সত জনাব মই যোনবোৰ ডিছ বনাওঁ আপোনালোকে যদি ঘৰত ট্ৰাই কৰে তো কেনেকুৱা পালে প্লিজ মোক জনাব কমেণ্ট বক্সত আৰু মোৰ ভিডিঅ'বোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা মাৰি দিব আৰু কাষতে যে আছে বেল আইকনটো প্ৰেছ কৰি দিব হা তো এতিয়া প্ৰথম কামটো হৈছে মায়ে মোক কাপোৰখিনি ধুব দিছে বেচিনত ভৰাই থৈছে এতিয়া মই এতিয়া কাপোৰখিনি ধুই লওঁ কাপোৰখিনি ধুই লওঁ আজি কাম এইটো প্ৰথম কৰিছে তাৰপিছত আকৌ কি কৰি আছোঁ দেখাই গৈছোঁ কাপোৰখিনি মই এফালে দিলোঁ দিয়াৰ পিছত পানী দি থৈছিলোঁ মোৰ সদায় এনেকুৱা ভুল হয় মই এনেকৈ পানীখিনি খুলি কিনে মই গুচি যাওঁ ক'ৰবাত আগফালে কেতিয়াবা লেকচাৰ মাৰি থাকোঁ পানী পূৰা ফুল হৈ যায় এফালে আজি আকৌ গালি খালোঁ হ'লে মই এইটো লাষ্ট তাৰপিছত কি কৈ আছোঁ আপোনালোকক এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত দুপৰীয়াকৈ যোনটো ডিছ বনাম সেইটো ৰেচিপি শ্বেয়াৰ কৰিম তাৰপিছত আৰু চবতকৈ ডাঙৰ কথা আমাৰ ঘৰৰ ওচৰত কৰোণা পজিটিভ ওলালে তো সেইবাবে ঘৰটো কণ্টেইনমেণ্ট জ'ন কৰি ৰাখিছে তাৰপিছত মই কৈছোঁ নাই যেতিয়া মই আৰু কওঁ বহুত আৰু কওঁ যেতিয়া মই বহুত কওঁ তাৰপিছত বুলি কওঁ তাৰপিছতে কৈ থাকিম মই ভয় কৰিবলগীয়া একো তেনেকৈ নাই কৰোণাহে ষ্টাৰ্টিঙত বহুত ভয় খাইছিলোঁ মই কৰোণা এতিয়া কৰোণা এনেকুৱা ফিল হয় তাৰপিছত তো এইডোখৰতে আমাৰ ঘৰৰ বেছি দূৰ নহয় 4টামান ঘৰ পাৰ হৈ কিনে আছে তাতে কণ্টেইনমেণ্ট জ'ন পৰিছে আৰু নিজে ভালকৈ থাকিলে একো হ'ব নোৱাৰে যেনেকুৱা ধৰণৰ বেমাৰেই নহওক লাগে মোৰ ক'তো কৰোণাটো একেবাৰে সৰু বেমাৰ যিসকলে কেঞ্চাৰৰ সৈতে যুঁজি থাকে তেহেঁতৰতো ক'বই লাগে আৰু সেইকাৰণে মানুহে যিমান পাৰে বেমাৰটোত গুৰুত্ব নিদি যদিও হয় একদম যুঁজিব লাগে পাত্তা দিব নালাগে তাক বিশেষকৈ যিকোনো বেমাৰক যদি আমি বেছি পাত্তা দিওঁ তো বেমাৰটো আমাক বেছি আৱৰি ধৰে চব ফালৰ পৰা সেইকাৰণে প্ৰথমতে নিজে অলপ ষ্ট্ৰং হ'ব লাগিব তাৰপিছত যিকোনো অকল বেমাৰ বুলিয়ে নহয় নিজে যদি ষ্ট্ৰং হয় যিকোনো কামতে আমি সফল হ'ব পাৰিম সেইটোৱে কথা তো এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ আৰু নানুকুহেঁতি কি কৰি আছে মই দেখাই আছোঁ আপোনালোকক চাই ল'ব মোৰ লগত ভিডিঅ'টো মই ব্ৰেকফাষ্টটো কৰি লওঁ 2খন শুকান ৰুটি আৰু চানা ভাজি যিহেতু খাই মই এনেকৈ বহুত বেছি ভাল
তিনিচুকীয়াত বতৰটো আজি খুব সেমেকা, ৰ'দো নাই বৰষুণো নাই, কিবা ডাৱৰীয়া নিচিনা কৰি ৰাখিছে। তো এনেকুৱা কৰিলে মনবোৰ ভাল নালাগে। যদি ৰ'দ চ'দ দিয়ে ভাল লাগে, হয় বৰষুণ দিব লাগে আৰু ৰ'দ দিব লাগে। তো এতিয়া চবতকৈ ডাঙৰ কাম বাচন এইখিনি ধুবলৈ আছে মোৰ। মই বেয়া নাপাওঁ বাৰু, কিন্তু কেতিয়াবা কৰিবলৈ মন নাযায়। কেতিয়াবা কৰি ভাল লাগে, কেতিয়াবা কৰিবলৈ একদম মন নাযায়, সঁচা কৈছোঁ। আৰু তেনেকৈ ক'তো ওলাই যাব নোৱাৰি, ঘৰৰ ফ্ৰণ্টতে কৰ্ণাৰ পজিটিভ পালে। আৰু এতিয়া ভাল খবৰ এটা আহিছে অলপ আগত, যে কালি সিহঁতক আকৌ টেষ্ট কৰোৱা হৈছিলে, সিহঁতৰ চবৰে নিগেটিভ ওলাইছে। তো সেয়াই আৰু ভয় কৰিবলগীয়া একো তেনেকৈ নাই। এইটো সাধাৰণ জ্বৰ কাহ, যিটো সাধাৰণ জ্বৰ কাহ আগতেও আমাৰ হয়, কিন্তু এতিয়া কি কৰিছে, কৰোণা নাম এটা দি কিনে মানুহক বেছিকৈ ভয় খুৱাইছে। তো সেইকাৰণে ইমান ভয় কৰিবলগীয়া একো নাই। জ্বৰ কাহ আৰু ভাল হ'বই, কাঢ়া খাব লাগে, প্লাছ আৰু চাহ খাই থাকিব লাগে, গৰম পানী খাব লাগে, ৰাতিপুৱা শুই উঠি গৰম পানী দি গাৰ্গল কৰিব লাগে। আৰু যিমান পাৰে সিমান যদি গৰম পানী খায় তেন্তে কৰোণাই চুবই নোৱাৰে। কৰোণা এইটো নহয়, ইয়াৰ নামটোহে কৰোণা, এইটোতো সাধাৰণ জ্বৰ কাহ হয়, এইটো চবৰে হয় ন। ভগৱানৰ কৃপাত মোৰ এতিয়ালৈকে হোৱা নাই, হোৱাটো বিচৰা নাই, মানে নোহোৱাটো বিচাৰিছোঁ, মই কথাটো কৈছোঁ আপোনালোকক। কৰিলোঁ কৰি টেষ্টিয়ে বনাইছিলে, আৰু মই চানা আৰু ৰুটি ভাজি খাই বহুত ভাল পাওঁ। আৰু এতিয়া এই কাপোৰখিনি মেলি লওঁ। ডাঙু কি কৈছা? প্ৰথমে মই মাংসখিনি আৰু এইখিনি ফ্ৰাই কৰিলোঁ, আৰু এইফালে বইল কৰা বাঁহগাজখিনি, আৰু এইফালে আদা নহৰু পেষ্ট আৰু মছলাখিনি এনেদৰে লৈ, আৰু তাত গৰম পানী ঢালি কিনে মছলাখিনি জুলীয়া কৰি লওঁ। এইফালে পিঁয়াজখিনি ঢালিলোঁ তেলত, পিঁয়াজখিনি দিয়া হ'ল, অলপমান দেৰি লৰাই ল'ব লাগে। পিঁয়াজখিনি ৰঙা কৰি ল'লে বেছি ভাল, তেতিয়া কালাৰটো ধুনীয়া হয়, দেখিবলৈও ভাল হয়। আৰু এইফালে মছলাখিনি পিঁয়াজখিনিৰ ওপৰত দি দিম। এনেদৰে দিলে মানে কি হয়, মছলাখিনি পিঁয়াজৰ লগত মানে জ্বলি নাযায়, লাগি নধৰে, বেছি ভালকৈ মানে বস্তুটো মিলি যায়। সেইবাবে মই এনেকৈ দিওঁ। আৰু এনেকৈ দিলে অকণমান দেৰি যদি আপোনালোকে এনেকৈ লৰাই থাকে, আৰু কালাৰটো খুব ধুনীয়া উঠে, মাংসৰ কালাৰটো। তো এনেদৰে ভালদৰে লৰাই ল'ব। মছলাখিনি ঢালি দিয়াৰ পাছত তাৰপিছত মাংসখিনি মছলাখিনিৰ ওপৰত ঢালি দিব। দি দিয়াৰ পাছত ভালদৰে লৰাই ল'ব, মাংসখিনি যাতে মছলাখিনি লাগে। আৰু এইফালে বাঁহগাজখিনি, যোনখিনি বইল কৰা বাঁহগাজ, সেইখিনি দি কিনে ভালদৰে মিলাই ল'লে মাংসখিনি বৰজী অনুসৰি দিব, বৰ বেছি বাঁহগাজো দি নিদিব, আৰু বাঁহগাজখিনি বইল কৰা হয় দেই। এইফালে মাংস বাঁহগাজৰ লগত বনোৱা মাংসখিনি ৰেডি হৈ গ'ল। খাবলৈ বৰ টেষ্টি হ'ব যেন লাগিছে কালাৰটো দেখি, ওচৰৰ পৰা দেখাই দিছোঁ। এনেকৈ বনাই খাবচোন, আৰু মোক ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিলে। Mama.
এইটো কি আকৌ আৰু আমি দুয়োটাই খেলি খেলি টোপনি গুচি গ'লোঁ আৰু শুই উঠি মই ভাত খাইছোঁ বাঁহ গাজৰ লগত যোনখিনি মাংস বনাইছিলোঁ খাবলৈ খুব টেষ্টি হৈছিলে আৰু এতিয়া আমি ভাত পানী খাই সকলোৱে আজৰি হ'লোঁ আৰু বাঁহ গাজৰ লগত যোনখিনি মই মাংস মানে বনাইছিলোঁ খাবলৈ খুব টেষ্টি হৈছিলে আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন খাবলৈ খুব ভাল লাগে আৰু যদি ঘৰত ট্ৰাই কৰি চাই তো খাই কেনেকুৱা পালে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে প্লিজ মোক ক'ব আৰু মোৰ ভিডিঅ'ত যদি কোনোবা নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব হা আৰু মাহঁতেতো চব শুই মানে অলপ ৰেষ্ট ল'বলৈ কৈছে তো মই চাওঁ কি কৰোঁ আৰু ক'তো তেনেকৈ যাবও নোৱাৰোঁ যিহেতু কৰোণা সেইটো এটা বেমাৰ আহিলে সেইকাৰণে ঘৰতে চাওঁ কি কৰোঁ মোৰ কাজিন যিহেতু বহুত দিন লগ পোৱা নাই ডিব্ৰুগড়ত থাকে দুজনী কাজিন এজনী বেংগলোৰত তাই জব কৰি আছে আৰু এজনী ডিব্ৰুগড়ত তাইৰ লগত অলপ দেৰি লেকচাৰ মাৰোঁ আৰু তাৰপিছত অলপ ভিডিঅ' এডিট কৰিবলগীয়া আছে এডিট কৰোঁ তাৰপিছত তাইৰ লগত অকণমান লেকচাৰ মাৰি লওঁ চবতকৈ ডাঙৰ কথা আমাৰ দুজনীৰে নামটো ছেইম মোৰ নামো নিকুমণি তাইৰ নামো নিকুমণি তাই নিকুমণি গগৈ লিখে মই নিকুমণি গগৈ লিখে তো সেইকাৰণে তাইৰ লগত অকণমান তো সেইকাৰণে নামবোৰ আমাৰ দুজনীৰে মিলিলে তাৰপিছত আৰু আমাৰ কাইদা কানুনবিলাকো চব একেই আমাৰ তো বহুত দিন কথা পতা নাই তাইৰ লগত তো আজি অকণমান কথা পাতোঁ তাইৰ লগত তো আজিলৈ ইমানতে ভিডিঅ'টো ৰাখিছোঁ আশা কৰিছোঁ আমি নেক্সট ভিডিঅ'ত আকৌ সোনকালে লগ পাই আছোঁ আৰু প্লিজ ভিডিঅ'টো চাই কিনে প্লিজ লাইক এটা কৰি দিব হা আজিলৈ বাই বাই সকলোৱে ভালদৰে ঘৰত থাকক ছেফ থাকক তো বাই